তুনিকে বহুত ধন্যবাদ দেহ তুমি যে সাপটাকে নি মারালে হাতিও মারাই পারলা তুমি लेकिन सापटाके नी माराले की खातिर एटा साप दुनिया में बहुत कमती पाइला हाँ एटा हमनी राखे लगे और जौन गिला मानो हमनी की हिंदू मानुष गिला एटा की बोले नाग नाग बाबा बोले तो हमनी की है एटाके माने ये भगवान बोली भावी है ना बहुत भार काम करले तुहनी और एखन धरे समय कितना कष्ट होले हमनी के होले से भी तुहनी हमनी के माने इतना सहाय कर ले ताकि बहुत धन्यवाद हाँ और हमनी बहुत कष्ट होते हैं हमनी इतना दूर से आलो और कामो बहुत रहा हमनी के এটা কথা हाँ এইটো জাৰ পোকৰ কথা নাই আমি কোনো মন্ত্ৰ মাতি ধৰা নাই हमनी হা আৰু ইয়াত যিকোনো হাপ এইটো হাপে খুটিলেতো 10 মিনিট ই ইমানে মানে পয়জন ঢালি দিব 10 মিনিট এটা হাতী মাৰি দিয়ে আৰু ফেটি হাপ হওক বা যি হাপ হওক সিধা সিভিলত সিভিল যাব লাগিব তাত এন্টিভেনম ল'ব কোনো ঝাৰ পোকে নবচাই কিন্তু কেতিয়াবা কিছুমানক এটো মানে বাচি যায় বুলি ভাবে এটো বিষ নথকা হাপটো কামুৰে আকৌ ৰাইজক সচেতন হ'বলৈ কিবা राइज हाफ থাকে हाफ দেখিলে নহয় হাফৰ কাৰণে সব প্ৰথম কথা ঘৰ में একটা চিনিলে নাই ঘর में মুরগি আন্দা পাড়ো আন্দা মুরগি চেংনাগুলা আর পাড়ো চেংনাগুলা যে ওগুলা থাকলে মানে সাপ আসবে কি ঘরে আর সাপ নাই আসা একটাই কাম করতে লাগে মানে তুমি সাপ চিকুন করে ঘরে রাখতে লাগে পাকঘৰত ভাত চাত পৰি থাকে ভাত চাত পৰাৰ কাৰণে নিগনি চিগনি আহে নিগনি এন্দুৰ আহে আৰু হেতু খাবলৈ হাপটো আহিব আৰু হেতু আমাৰ আন্ধাৰ মুন্ধাৰ ৰাতিপুৱা মাইকী মানুহজনীয়ে যেতিয়া কাম কৰিবলৈ যাওঁতে কিবা এটা কিন্তু অকমান হেইটা সোমাই থাকে খৰিটা দমত বাঢ়ি হেতু যেতিয়া উঠাবলৈ যাব তেতিয়া হি কাম মাৰি দিব তাৰমানে সেইকাৰণে মানে অলপ একো বস্তু ডাঙৰ ডাঙৰ সাৱধান হৈ পেলাই সদায় মানে নেথাকিলেও ভাবিব লাগে যে কেনেকুৱা সাপ আছে নেকি আৰু টৰ্চ নাই এনে কেনিবাকে যদি এনেকা ওলাই পৰে তেতিয়াহ'লে কিবা এটা ষ্টেপ ল'ব পৰা যাব নেকি আমাৰ ওলালে একো কৰিব লাগে আমাক খবৰ দিব লাগে ফৰেষ্টক খবৰ দিব লাগে ফোন নম্বৰটো আছে 9954493441 কোনটো ডিপাৰ্টমেণ্ট মানে আমাৰ ডিপাৰ্টমেণ্ট নাই আমি জাষ্ট এটা আমি এটকাও নাপাওঁ আচ্ছা আচ্ছা আমি মানে আহিছো সকলোৰে হেৰি কাৰণে নিজৰো এটা সহায় কাৰণে এটা নিগনিয়ে এটা এন্দুৰে এবছৰত 1000 মান টকাৰ খাদ্য শস্য মানুহৰ অনিষ্ট কৰে ধান হওক আপোনাৰ কোনখন অৰণ্যত এৰিব আপোনাৰ এটো আমি অভয়পুৰ সংৰক্ষিত বনাঞ্চলত অহা কালিলে আমি এৰি দিম দেই চিন্তা কৰিব নালাগে আপোনাক এটা এন্দুৰে মানে এটা বছৰত মানুহৰ ধান হওক বিস্কুট হওক এনেকুৱাবোৰ 1000 টকাৰ খাদ্য নষ্ট কৰে আৰু এনেকুৱা এটা মানে হেৰি হাপ মচুৱা গুম হওক ধুন্দুলি পেটি হওক চকৰি পেটি হওক এনেকুৱাবোৰে এবছৰত 50টা মান খায় এন্দুৰ তাৰমানে এটা হাপে 50,000 টকা আমাৰ বছৰত কৰি দিয়ে